নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো ভালে আছেনে? মই ভালে আছোঁ। আজি উপস্থিত আছোঁ ৰুক্মিণীনগৰ প্ৰেক্ষাগৃহ গুৱাহাটী। আৰু এই ৰুক্মিণীনগৰ প্ৰেক্ষাগৃহত নিউজ অসম লাইভৰ সুদৰ্শন বঁটা এৱাৰ্ড ছিজন 2 বিশিষ্ট সমাজসেৱক সাহিত্যিক লগতে বিভিন্নজন ব্যক্তিক সুদৰ্শন বঁটা দিয়া হ'ব। আৰু এই সুদৰ্শন এৱাৰ্ডত ময়ো উপস্থিত আছোঁ আৰু এয়া বৰ্তমান যাই আছোঁ ভিতৰলৈকে। গোটেই আণ্ডাৰ কোনফালে যাব লাগিব পাত্তাই পোৱা নাইচোন। আৰু এইফালে সন্মুখত আমাৰ অসমীয়া কথাছবি ৰুদ্ৰকালী হিৰইন পুৰা ব্যস্ত, একদম মজা আহি গ'ল। তাৰপিছত আহি পালোঁ ইফালে অনুষ্ঠান আৰম্ভণি হ'ব ওলাইছে, মানুহ অলপ কমি আছে বাৰু। তাৰপিছত আৰু এইফালে দাদাসকলে পুৰা কামত লাগি গৈছে। অনুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি জ্বলাই এটি নৃত্যৰে আৰম্ভ কৰা লৈছে। আৰু এনেদৰে বিভিন্নজনক সুদৰ্শন বঁটা এৱাৰ্ড বৰ্তমান দি আছে। এখন চেলেঞ্জ চাদৰেৰে তেখেতক সন্মান যাচিব নিউজ অসম লাইভৰ তৰফৰ পৰা যাচিব। আৰু এটা কলম যাতে বৰাব আমাৰ সকলোৰে বৰাবৰ বিশিষ্ট সমাজসেৱক দিলীপ কলিতা ডাঙৰীয়া দিলে। আৰু এইবাৰ আদৰিব বিচাৰিছো প্ৰাঞ্জল ডেকা ৰিপৰ্টাৰ মংগল দৈ।